এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছো জুবিন ঘটনাক লৈ আহিছে এক ডাঙৰ খবৰ জুবিন ঘটনাৰ 70% ভাল খবৰ অহাৰ সম্ভাৱনা আছে সিংগাপুৰৰ পৰা আহি আছে জুবিন গাৰ্গৰ বাবে 70% ভাল খবৰ আৰু যেহেতু দুদিনৰ পিছতে কৰোনা আদালতে এক বিশেষ ৰায়দান বা এই বিশেষ তথ্য প্ৰকাশ কৰিব এই প্ৰকাশ কৰা তথ্য হৈছে যে জুবিন গাৰ্গৰ হত্যাৰ আৰত কিবা ৰহস্য আছে নেকি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিব কৰোনা আদালতে সিংগাপুৰৰ পৰা এই খবৰ আহিব 13 ফেব্ৰুৱাৰী তাৰিখে আৰু এই সন্দৰ্ভত দুলু আহমেদে কৰিছে সামাজিক মাধ্যম যোগে এক ডাঙৰ মন্তব্য যে জুবিন গাৰ্গৰ ঘটনাক লৈ 70% ভাল খবৰ আহি আছে নিশ্চয়কৈ প্ৰতিগৰাকী লোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিছিলে প্ৰতিগৰাকী লোকে ভগৱানৰ ওচৰত এতিয়াও বহুলোকে প্ৰাৰ্থনা কৰি আছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগে বৰ্তমানেও জুবিন গাৰ্গে ন্যায় পোৱা নাই বুলি একাংশই সঁচাকৈ দুখ কৰিছে যিসকল জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী সেই সকলৰ বাবে এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছো সিংগাপুৰৰ পৰা 70% ভাল খবৰ আহি আছে এই ভাল খবৰ আগবঢ়াব দুলু আহমেদে ইতিমধ্যে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে যেটো পোষ্টত উল্লেখ কৰা হৈছে যে জুবিন ঘটনাৰ 70% ভাল খবৰ অহাৰ সম্ভাৱনা আছে সিংগাপুৰৰ পৰা হয়তো জুবিন গাৰ্গৰ যিসকল জুবিন গাৰ্গক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিলে আটাইকেইজন হয়তো গ্ৰেপ্তাৰ হ'বলৈ গৈ আছে হয়তো প্ৰবাসী অসমীয়া সকলো বাচি নাযাব বা জুবিন গাৰ্গৰ হত্যাত কোন প্ৰকৃততে জড়িত আছে কিবা ৰহস্য আছে নেকি কি ষড়যন্ত্ৰ কৰা হৈছিল হয়তো সকলো ফাদিল হ'বলৈ গৈ আছে যেহেতু দুলু আহমেদে পোষ্ট কৰিছে যে 70% ভাল খবৰ আহি আছে সিংগাপুৰৰ পৰা আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছো দুলু আহমেদে কি ভাল খবৰ আগবঢ়াবলৈ গৈ আছে জুবিন ঘটনাৰ 70% ভাল খবৰ আহি আছে আমি পুনৰ কৈছো এই মুহূৰ্তত দৰ্শকসকলক জুবিন গাৰ্গৰ ঘটনাৰ এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছো 70% ভাল খবৰ অহাৰ সম্ভাৱনা আছে সিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কিবা ৰহস্য নাই আছে নে নাই তাৰ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ গৈ আছে সিংগাপুৰে 13 ফেব্ৰুৱাৰী তাৰিখে সিংগাপুৰৰ কৰোনা আদালতে প্ৰকাশ কৰিবলৈ গৈ আছে তথ্য আৰু দুলু আহমেদে লিখিছে যে মোৰ অধিবক্তাৰ লগত কথা পাতি জানিলো যে 70% ভাল খবৰ অহাৰ সম্ভাৱনা আছে গোচৰ তাত চলিব বুলি কৈছে আৰু দুলু আহমেদে এদৰে ফেসবুক পোষ্ট কৰিছে আমি এই মুহূৰ্তত সেই পোষ্টটো দেখাবৰ চেষ্টা কৰিছো য'ত উল্লেখ কৰিছে দুলু আহমেদে কেইটামান মুহূৰ্তৰ পূৰ্বে যে 13 ফেব্ৰুৱাৰীত সিংগাপুৰৰ কৰোনা আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কিবা ৰহস্য নে নাই তাৰ প্ৰতিবেদন প্ৰকাশ কৰিব আৰু আদালতে দোষী বা নিৰ্দোষী নিৰ্ধাৰণ কৰিব নোৱাৰে কিন্তু মোৰ অধিবক্তাৰ লগত কথা পাতি জানিলো যে 70% ভাল খবৰ অহাৰ সম্ভাৱনা আছে আৰু এই গোচৰ তাত চলিব বুলি কৈছে অৰ্থাৎ এই গোচৰ সিংগাপুৰতো চলিব বুলি কোৱা হৈছে যেহেতু দুখন দেশৰ দুটা ভিন্ন মত আছিল অসম চৰকাৰ বা আদালতৰ পৰা কোৱা হৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে অসমৰ প্ৰশাসনে কৈছে হিমন্ত বিশ্ব শৰ্মায়ো এই কথা স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এগৰাকী ব্যক্তিয়ে হত্যা কৰিছে 3-4 গৰাকীয়ে সহায় কৰিছে আৰু এক প্ৰকাৰ অসমৰ পৰা বা অসম চৰকাৰে এই কথা স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু যিখিনি ভিডিঅ' ক্লিপ আমি দেখা পাইছিলো সেই ভিডিঅ' ক্লিপবোৰ দেখাৰ সকলো মানুহে এটা কথাই ক'ব যে জুবিন গাৰ্গক ষড়যন্ত্ৰমূলকভাৱে প্ৰি প্লেনিংভাৱে মাৰ্ডাৰ কৰা হৈছে কোনেও এই কথা মানি ল'বলৈ টান পাইছে কিয়নো যিবোৰ ভিডিঅ' দেখা পোৱা গৈছে সেই ভিডিঅ' দেখা পোৱাৰ মাত্ৰকে মাথো এটাই প্ৰশ্ন আহিব যে জুবিন গাৰ্গক নিশ্চয়কৈ হত্যা কৰিছে কোনে হত্যা কৰিছে মূল অপৰাধীজন কোন হয় বা মাষ্টাৰমাইণ্ডজন কোন হয় হেয়া জুবিন গাৰ্গক যে হত্যা কৰিছে সেই ভিডিঅ'সমূহে প্ৰমাণিত হৈ গৈছে আৰু তাৰ পাছতে যেহেতু অসম চৰকাৰেও স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এয়া কোনো সাধাৰণ মৃত্যু নহয় জুবিন গাৰ্গক এয়া প্ৰি প্লেনিং মাৰ্ডাৰ কৰা হৈছে আৰু জুবিন গাৰ্গৰ এই মাৰ্ডাৰ ঘটনাক লৈ কিন্তু সিংগাপুৰ আৰক্ষীয়ে বা সিংগাপুৰ চৰকাৰে যি প্ৰশাসনে যি আসলে তথ্য দিছে বাৰে বাৰে তেওঁলোকে একেটা কথা কৈ আছে যে জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ মৃত্যু বুলি কৈছে জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হোৱা বুলি কৈ আছে যেহেতু দুইখন দেশৰ দুটা ভিন্ন মত গতিকে সেই ক্ষেত্ৰত সকলোৰে প্ৰশ্ন আছিল যে জুবিন গাৰ্গে ন্যায় লাভ কৰিবনে সিংগাপুৰ আৰক্ষীয়ে যিটো তথ্য প্ৰকাশ কৰিছে সেই তথ্য যদি অসমৰ আদালতত দেখুওৱা হ'ব বা তথ্য প্ৰকাশ কৰা হ'ব তেতিয়া হাৰি যাব নেকি সেই মূল চাৰি অপৰাধী শ্যাম কানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃতপ্ৰভা মহন্ত এই সকল হাৰি যাব নেকি ইতিমধ্যে সেই সকলে নিজাববীয়াকৈ অধিবক্তা হায়াৰ কৰিছে অধিবক্তা নিযুক্তি দিছে আৰু সেই সকল অধিবক্তা ইতিমধ্যে সেই সকল অপৰাধীৰ বিৰুদ্ধে বা ক্ষমা কৰিব অপৰাধীৰ হৈ উকালতি আৰম্ভ কৰিছে
আৰু তেনেস্থলত দেখা গৈছে যে যি আচলতে অমৃতপ্ৰভা মহন্ত বা সন্দীপন গাৰ্গ এইসকলে বা শেখৰজ্যোতি গোস্বামী এইসকলে জামিনৰ বাবে আবেদন কৰিছে কিন্তু অৱশেষত যি শেখৰটো খবৰ পোৱা গৈছিলে যে শেখৰটো খবৰত শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে সেই জামিন নিজেই প্ৰত্যাহাৰ কৰিছে তাতো কিবা কাৰণ আছে নেকি এক ডাঙৰ প্ৰশ্ন ৰহস্যত সোমাই পৰিছে জুবিন গাৰ্গৰ ঘটনা আনফালে ক'ব লাগিব যে ছিংগাপুৰ প্ৰশাসনে বাৰে বাৰে কৈ আছে জুবিন গাৰ্গৰ ঘটনা এয়া সাধাৰণ মৃত্যু বুলি কৈছে পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে কিন্তু এই কথা কোনোৱে মানি ল'ব খোজা নাই অসমবাসীয়ে কোনো পধ্যেই মানি ল'ব খোজা নাই কিয়নো অসমবাসীৰ যি সত্তা এই জুবিন গাৰ্গক অসমবাসীয়ে চিনি পাইছে জুবিন গাৰ্গ কি আছিলে ছিংগাপুৰে হয়তো চিনি পোৱা নাই যে প্ৰাণৰ শিল্পীগৰাকী আমাৰ বাবে কি আছিলে সেইবাবে সেই কথা অসমবাসীয়ে উপলব্ধি কৰিব পাৰিব জুবিন গাৰ্গ আমাৰ বাবে কি হয় জুবিন গাৰ্গ অসমৰ বাবে কি হয় আৰু জুবিন গাৰ্গ প্ৰতিগৰাকী অসমৰ প্ৰতিটো পৰিয়ালৰ সদস্য স্বৰূপ আছিল আৰু এইগৰাকী প্ৰাণৰ শিল্পী হঠাৎ কায়িকভাৱে নোহোৱা হোৱাৰ পিছতে সমগ্ৰ অসমে কান্দিছিলে 10-20 লাখ লোকে একেলগে কান্দিছিলে এই দিনটোলৈ মনত পেলাওক জুবিন গাৰ্গৰ যেতিয়া নষ্টৰডে আহি পাইছিল আহি পোৱাৰ সময়তে জুবিন গাৰ্গৰ নষ্টৰডে লৈ যোৱা গাড়ীখনৰ পিছে পিছে 10-20 লাখ মানুহে হাবাথুৰি খাই কান্দি কান্দি হিয়া ঢাকুৰি কান্দিছিলে কান্দি কান্দি প্ৰাণৰ শিল্পীগৰাকীৰ পিছে পিছে দৌৰি গৈছিল আৰু সেই দিনটো সকলোৰে নিশ্চয়কৈ মনত আছে আৰু কিন্তু তাৰ পাছতে কিন্তু ছিংগাপুৰ প্ৰশাসনে বা ছিংগাপুৰ চৰকাৰে যি তথ্য দিছে যে জুবিন গাৰ্গক হত্যা কৰা নাই জুবিন গাৰ্গ পানীত ডুবি মৃত্যু হৈছে কিন্তু এই কথা অসমবাসীয়ে কোনো পধ্যে মানি ল'ব নোখোজে কিয়নো তাত ভিডিঅ'ৰ প্ৰমাণ আছে সেই ভিডিঅ'ত দেখা পোৱা গৈছে আনহাতে বিভিন্ন তথ্য পোৱা গৈছে জুবিন গাৰ্গে ছিংগাপুৰ যাব নোখোজা ব্যক্তিগৰাকীক জোৰ জবৰদস্তি কৰি লৈ যোৱা হৈছিলে জুবিন গাৰ্গৰ লগত ষড়যন্ত্ৰমূলকভাৱে যে হত্যা কৰিছে সেয়া স্পষ্ট হৈ পৰিছে সেই ভিডিঅ'সমূহে তাৰ পাছতো কিন্তু ছিংগাপুৰ আৰক্ষীয়ে যি তথ্য দিছে সেই তথ্যৰ ভিত্তিত সকলোৱে ভাবিছিল যে হাৰি যাব নেকি যেহেতু অসমৰ আদালতে যেতিয়া বিচাৰিব ছিংগাপুৰৰ তথ্য তেতিয়া সেই তথ্যৰ ভিত্তিত এই চাৰি অপৰাধী খুব অতি সহজতে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব নেকি এই বিভিন্ন প্ৰশ্ন আৱৰি ধৰিছিলে আৰু অৱশেষত সকলোৱে মাথো এটাই প্ৰাৰ্থনা কৰি আছে যে জুবিন গাৰ্গক হত্যা কৰা প্ৰি প্লেনিং মাৰ্ডাৰ কৰা সেই কালপ্ৰিট ক্ৰেতাক ফাঁসি দিব লাগে কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে জুবিন গাৰ্গৰ পত্নীয়ে বাৰে বাৰে দাবী কৰিছে যে সেইকেইটাই যে জামিন পাব নালাগে কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে জুবিন গাৰ্গৰ অনুৰাগীসকলে বয়োজ্যেষ্ঠ ব্যক্তিলৈকে সকলোৱে কৈছে সেই সকলৰ হাত ভৰি কাটি নিমখ লগাই নেমু লগাই লগাই শাস্তি দি মাৰিব লাগে সকলোৱে বিচাৰিছে জুবিনৰ হত্যাকাৰীয়ে শাস্তি পাওক আৰু তেনে মুহূৰ্তত ছিংগাপুৰৰ সেই ভিন্ন যি মন্তব্য আহিছিলে ছিংগাপুৰৰ মন্তব্যক লৈ সকলো চিন্তাত পৰিছিলে কিন্তু অৱশেষত দুলু আহমেদে কৰিছে এটা বিশেষ পোষ্ট যেটো পোষ্ট দুলু আহমেদে লিখিছে আমি এই মুহূৰ্তত পুনৰ এবাৰ কৈছো ভালদৰে পঢ়ক এই পোষ্টটো যে দুলু আহমেদে লিখিছে যে 13 ফেব্ৰুৱাৰীত ছিংগাপুৰৰ কৰোনাছ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কিবা ৰহস্য নে নাই তাৰ প্ৰতিবেদন প্ৰকাশ কৰিব আজি যেহেতু 10 ফেব্ৰুৱাৰী মাজত মাত্ৰ দুটা দিন বাকি আছে 13 ফেব্ৰুৱাৰী তাৰিখে ছিংগাপুৰ কৰোনাছ আদালতে প্ৰকাশ কৰিবলৈ গৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কিবা ৰহস্য আছে নেকি আৰু লগতে দুলু আহমেদে লিখিছে যে এই আদালতে বা ছিংগাপুৰ আদালতে দোষী নিৰ্দোষী নিৰ্ধাৰণ কৰিব নোৱাৰে কিন্তু মোৰ অধিবক্তাৰ লগত কথা পাতি জানিলো যে 70% কিন্তু ভাল খবৰ অহাৰ সম্ভাৱনা আছে আৰু এই গোচৰ তাত চলিব অৰ্থাৎ ছিংগাপুৰত হয়তো চলিবলৈ গৈ আছে গোচৰ আৰু সকলোৱে এতিয়া দুলু আহমেদৰ এই পোষ্টত সকলোৱে সঁহাৰি জনাইছে সকলোৱে বিচাৰিছে যে এটা ভাল খবৰ আহিব লাগে যাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় লাভ কৰে যাতে দুলু আহমেদে কোৱাৰ দৰে যাতে আমি সকলোৱে এটা ভাল খবৰ শুনিবলৈ পাওঁ জুবিন গাৰ্গৰ মাথো ন্যায় লাগে জুবিন গাৰ্গক যোনে হত্যা কৰি পেলালে সেই কালপিত কেইটা অতি শীঘ্ৰেই কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে আৰু সকলোৱে বিচাৰি আছে আৰু এই মুহূৰ্তত ক'ব লাগিব সকলোৱে কৈছে যে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে জুবিন গাৰ্গে ন্যায় পায় সকলোৱে বিচাৰিছে দুলু আহমেদে যথেষ্টখিনি চেষ্টা চলাই আছে আৰু সকলোৱে কৈছে অসমৰ ৰাইজে বাট চাই আছে জুবিন হত্যাৰ ন্যায় পাবলৈ একমাত্ৰ আপোনাৰ ওপৰতে ভৰসা বুলি কৈছে দুলু আহমেদৰ ওপৰত ভৰসা ৰাখিছে এতিয়া সকলোৱে আৰু বহুতে কৈছে গুড নিউজ বুলি কৈছে ধন্যবাদ দিছে দুলু আহমেদক লগতে বহুতে কৈছে বহুত বহুত থ্যাংক ইউ দাদা আপোনাক কিয়নো জুবিন গাৰ্গৰ এই ঘটনাক লৈ আসলতে যি খবৰ দি আছে বা চেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে দুলু আহমেদক সকলো ধন্যবাদ জ্ঞাপন কৰিছে আৰু সকলোৱে কৈছে খবৰটো পাই ভাল লাগিল বহুত বহুত ভাল খবৰ আপোনাৰ প্ৰচেষ্টা সাফল্যমণ্ডিত হওক সকলোৱে কৈছে শুনি ভাল লাগিছে আমি আশা কৰি আছো যে কিবা এটা ভাল শুনা পাওঁ
সকলোৱে বিচাৰিছে আৰু আমিও বাৰে বাৰে কওঁ আপুনি প্ৰাণৰ শিল্পী গৰাকীৰ বাবে এবাৰ প্ৰাৰ্থনা কৰক সকলোৱে বিচাৰক জুবিন গাৰ্গক যোনে প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰিছিলে ঈশ্বৰৰ পুত্ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যোনে হত্যা কৰিব চেষ্টা কৰিছিলে সেই অপৰাধী যাতে কোনোপধ্যে হাৰি যাব নোৱাৰে যাতে জীৱনভৰ জেল হোৱাৰ ওপৰত যাতে ফাঁচি হ'ব পাৰে কঠোৰতকৈ কঠোৰতম শাস্তি যিদৰে জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হৈ গ'ল সেইদৰে যাতে এই চাৰি অপৰাধীও যাতে হঠাৎ নোহোৱা হৈ যায় ফাঁচি লাভ কৰে তাৰ বাবে এতিয়া অসমবাসী ৰাইজে বিচাৰিছে আৰু দুলু আহমেদে এই সন্দৰ্ভত কৈছে যে জুবিন গাৰ্গৰ ঘটনাৰ ৭০% ভাল খবৰ অহাৰ সম্ভাৱনা আছে গতিকে আমি 13 ফেব্ৰুৱাৰীহে বাট চাব লাগিব কি ভাল খবৰ অহাৰ সম্ভাৱনা আছে আৰু যদি ভাল খবৰ আহে নিশ্চয়কৈ অসমবাসীয়ে সন্তোষ লাভ কৰিব সকলোৱে এবাৰ প্ৰাৰ্থনা কৰক যাতে জুবিন গাৰ্গৰ ঘটনাৰ কিবা এটা নিশ্চয়কৈ ৰহস্য উদ্ঘাটন কৰিব পৰা যায় আৰু কঠোৰ শাস্তি লাভ কৰে যাতে উচিত শাস্তি লাভ কৰে মূল অপৰাধীয়ে